আজি কংগ্ৰেছ দলে স্মাৰ্ট মিটাৰৰ কথা উত্থাপন কৰি বিধানসভাত সভাস্থগিত প্ৰস্তাৱ আনিছিলে। মই সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী হিচাপে তেখেতলোকক মই এটা অনুৰোধ কৰিছিলোঁ। অকল তেখেতসকলকে নহয়, সদনৰ 126জন বিধায়কক এটা অনুৰোধ কৰিছিলোঁ, যিহেতু এই কথাটোত তেখেতলোকৰ আৰু আমাৰ মাজত মতান্তৰ আছে, ডিফাৰেঞ্চেছ আছে। গতিকে মই সদনত আজি কৈছিলোঁ যে আমি এটা কাম কৰোঁ, চৰকাৰৰ তৰফৰ পৰা 126জন সদস্যৰ ঘৰত আমাৰ যিটো কনভেনশ্যনেল অল্ড আমাৰ যিটো মিটাৰ আৰু এটা স্মাৰ্ট মিটাৰ দুইটাই আমি লগাই দিওঁ। মানে মোৰ ঘৰত দুইটা মিটাৰে লগাওঁ, এটা স্মাৰ্ট মিটাৰ আৰু এটা অল্ড কনভেনশ্যনেল মিটাৰ। ঠিক তেনেকৈ আমাৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া ঘৰতো 2 মিটাৰ লগাওঁ, এটা অল্ড আৰু এটা স্মাৰ্ট মিটাৰ। তেতিয়া একমাহত যদি তাৰতম্য হৈছে, দুইটা মিটাৰৰ যদি বিলৰ তাৰতম্য হৈছে, ডেফিনেটলি গভৰ্ণমেণ্টে এই ক্ষেত্ৰত আমি চিৰিয়াছ ষ্টেপ ল'ম। তেখেতলোকে নামানিলে, তেখেতলোকে এই কথাটো নামানিলে, নুশুনিলে আৰু বিধানসভা ত্যাগ কৰি গুচি আহিলে। আচলতে তেখেতলোকে এই কামটো কৰিবলৈ ভয় খায়। এই কামটো কৰিলে জল পটপটকৈ ওলাই যাব যে স্মাৰ্ট মিটাৰত যিমান বিল আহে, ট্ৰেডিশ্যনেল বা কনভেনশ্যনেল অল্ড মিটাৰটো সিমান বিল আহে। মূল সমস্যাটো কি হৈছে যে এই বছৰৰ জুলাই মাহত যিটো বিল ডেফিনেটলি মাৰ্চ মাহতকৈ বেছি আহিব। মাৰ্চ মাহত ইমান গৰম নহয়, এপ্ৰিল মাহতো কম গৰম হয়, জুলাই আগষ্টত বেছি গৰম হয়। গতিকে মানুহে টিভি, AC, ফ্ৰিজ ব্যৱহাৰ বেছিকৈ কৰে। কিন্তু যোৱাকালি মই হাতযোৰ কৰি অসমৰ ৰাইজক কৈছোঁ, আজিও কৈছোঁ, গতিকে এনেকুৱা যদি ক'ৰবাত উদাহৰণ আছে যে যোৱা বছৰ যাৰ স্মাৰ্ট মিটাৰ যাৰ ঘৰত আছিলে বা যাৰ ঘৰত পুৰণা মিটাৰ আছিল, যোৱা বছৰৰ এপ্ৰিল মাহৰ আৰু এই বছৰ এপ্ৰিল মাহৰ দুখন আমাক বিল দিয়ক। যোৱা বছৰ জুন মাহৰ আৰু এই বছৰ জুন মাহৰ দুখন আমাক বিল দিয়ক। যোৱা বছৰ জুলাই মাহৰ, এই বছৰ জুলাই মাহৰ আমাক এখন বিল দিয়ক। তাৰ যদি তাৰতম্য হয়, ডেফিনেটলি আমি ব্যৱস্থা ল'ম। এই ক্ষেত্ৰতো এটা কথা আছে যে যোৱা বছৰ মই মোৰ ঘৰত 2খন ফেন আছিল, এই বছৰ মই 4খন ফেন লগালোঁ, অলপতো বিল বেছি আহিব। গতিকে এটা চবতকৈ ডাঙৰ ভাল উপায় মই আজি যিটো বিধানসভাত কৈছিলোঁ যে অসমৰ 126জন বিধায়কৰ ঘৰত আমি পৰীক্ষামূলকভাৱে এটা কাম কৰোঁ যে একেলগে আমি স্মাৰ্ট মিটাৰো লগাওঁ আৰু ট্ৰেডিশ্যনেল যিটো মিটাৰ সেইটোকো লগাওঁ আৰু 1 মাহ চাওঁ। তেওঁলোকে নামানি তাৰ পৰাই আচলতে পলায়ন কৰিলে। অখিল গগৈ ডাঙৰীয়াক অনুৰোধ কৰিছোঁ, প্ৰথমে তেখেতে কৰে যদি কৰক, মই অখিল গগৈ ডাঙৰীয়াৰ মোৰ ঘৰত কৰোঁ। তেখেতে যদি মানি লয় মোৰ এই কথাটো, অনুৰোধ কৰিছোঁ। তেখেতে ইমান ডাঙৰ মানুহ হাতযোৰ কৰি অনুৰোধ কৰাৰ বাহিৰে মোৰ ক'বলৈকে ভাষা নাই। মই অখিল গগৈ ডাঙৰীয়াক হাতযোৰ কৰি অনুৰোধ কৰিছোঁ, গগৈ ডাঙৰীয়া, কালি আপোনাৰ ঘৰত 2টা মিটাৰ লগাওঁ, মোৰ ঘৰত 2টা মিটাৰ লগাওঁ আৰু যোৱা বছৰ আৰু এই বছৰৰ বিলকেইখন আমি চেক কৰোঁ। বা এই দুটা স্মাৰ্ট মিটাৰ, পুৰণা মিটাৰ যদি বিল বেছি হৈ যায় গমেই পাম। 2টা মিটাৰ থাকিব, আপোনালোকে কথাটো বুজিছেনে? 2টা মিটাৰ থাকিব। যদি স্মাৰ্ট মিটাৰত কনভেনশ্যনেল মিটাৰটোতকৈ বেছি বিল আহে, তেতিয়াতো জল পটপট হৈ যাব। তেতিয়া আমি লগত বন্ধ কৰি দিম স্মাৰ্ট মিটাৰ লগোৱাটো। যদি এনেকুৱা প্ৰমাণ হয়, গতিকে অখিল গগৈ ডাঙৰীয়া আৰু দেৱব্ৰত শইকীয়া ডাঙৰীয়াক মই বিশেষভাৱে অনুৰোধ কৰিছোঁ, আমাৰ এই অনুৰোধক আপোনালোকে মানি ল'ব বুলি আশা ৰাখিছোঁ। কালি আমাৰ ঘৰত আৰু আপোনালোকৰ ঘৰত স্মাৰ্ট মিটাৰ আৰু কনভেনশ্যনেল মিটাৰ আমি লগাওঁ আৰু 1 মাহৰ পাছত বিল চাওঁ। যদি কনভেনশ্যনেল মিটাৰতকৈ আমাৰ স্মাৰ্ট মিটাৰত বেছি বিল আহে, তেতিয়া আমি স্মাৰ্ট মিটাৰ লগোৱা বন্ধ কৰিম। তাৰমানে মই আপোনাক এটা কথা ক'ব খুজিছোঁ, মোৰ ইমান মানুহে আকৌ আপোনালোকে কাইণ্ডলি মই কোৱা কথাখিনিকে উলিয়াব যে মোৰ ঘৰত আগতে AC 2টা আছিল, এতিয়া 3টা হ'ল। মোৰ ঘৰত যদি তেনেকৈ যদি হ'বও পাৰে, মই যদি বুলি কৈছোঁ, যদি হ'বও পাৰে। মই এটা কথাটো ঠিক যে মই বিদ্যুৎ বিভাগ নাচাওঁ বা বহুত ডিটেইলছত নাজানো, কিন্তু সাধাৰণ ব্যক্তি হিচাপে মই এটা কথা কৈছোঁ যে বহু ব্যক্তিৰ যোৱা বছৰটো AC নাছিলে, এই বছৰটো মানুহে AC লগালে ঘৰত। গতিকে AC লগালেতো অলপ বেছি বিল হ'ব। আৰু এনেকুৱা ব্যক্তিও থাকিব যোৱা বছৰ ফ্ৰিজ কিনা নাছিলে, এইবাৰ ফ্ৰিজ কিনিলে, গতিকে অলপ বেছি হ'ব পাৰে। গতিকে এটাই মাত্ৰ প্ৰমাণ চাবলৈ প্ৰমাণ চাই এটাই পাম যে 2টা মেচিন একেলগে লগাওঁ, স্মাৰ্ট মিটাৰ আৰু পুৰণা মিটাৰ একেলগে লগাওঁ আৰু 1 মাহৰ পাছত বিল চাওঁ। যদি স্মাৰ্ট মিটাৰত বেছি বিল আহে, তেতিয়া আমি বন্ধ কৰি দিম।